মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদন সন্দৰ্ভত সংবাদমেল অসমত হ্ৰাস হৈছে অপৰাধমূলক ঘটনা 2021ৰ তুলনাত 2022ত বহু পৰিমাণে হ্ৰাস পাইছে অপৰাধমূলক ঘটনা ৰাজ্যত মহিলা আৰু শিশুৰ বিৰুদ্ধেও হ্ৰাস পাইছে অপৰাধ মহিলাৰ বিৰুদ্ধে অপৰাধ ৰাজ্যত 51% হ্ৰাস পাইছে অপহৰণৰ গোচৰ ৰাজ্যত 40% হ্ৰাস পাইছে অসমত এতিয়াও সক্ৰিয় আছে মানৱ সৰবৰাহ চক্ৰ 2022ত মানৱ সৰবৰাহৰ গোচৰ আছিল 140টা হত্যাকাণ্ডৰ গোচৰ 2021ৰ তুলনাত 2022ত 10% হ্ৰাস পাইছে আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো ই ভাৰত চৰকাৰৰ গৃহ বিভাগৰ এটা সংস্থা যোনে সমগ্ৰ দেশত হৈ থকা বিভিন্ন অপৰাধমূলক ঘটনা আৰু ইয়াৰ সৈতে পুলিচে লোৱা ব্যৱস্থা আদি আৰু গোটেই যিটো ন্যায়িক প্ৰক্ৰিয়া সেইটোক এটা ষ্টেটিষ্টিকেল ডাটাৰ জৰিয়তে প্ৰত্যেক বছৰে প্ৰকাশ কৰে আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো যিটো ভাৰত চৰকাৰৰ এটা সংস্থা এই সংস্থাটো 1986 চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ যিটো ডাটা সেইটোক আমি সম্পূৰ্ণ শুদ্ধ আৰু পৰিষ্কাৰ ধৰণে তাক গ্ৰহণ কৰা হয় এই মাহৰ 4 তাৰিখে অৰ্থাৎ 4 ডিচেম্বৰ তাৰিখে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে দেশৰ 2022 চনৰ যিটো ক্ৰাইম ডাটা তাৰ কালেকশ্যন আৰু এনালাইচিছ কৰি বাৰ্ষিক প্ৰতিবেদনখন প্ৰকাশ কৰে এই বাৰ্ষিক প্ৰতিবেদনত অসমৰ আইন শৃংখলাৰ পৰিস্থিতি আৰু সাধাৰণ যিটো অপৰাধমূলক বিভিন্ন ঘটনা এই সম্পৰ্কত 2021 চন আৰু 2022 চনৰ যিটো ডেটা তাৰ পৰ্যবেক্ষণৰ জৰিয়তে এটা সুন্দৰ তুলনামূলক প্ৰতিচ্ছবি এখন দাঙি ধৰিছে 2022 চনৰ যিটো ডেটা ভাৰত চৰকাৰে প্ৰকাশ কৰিছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে তাত খুব আমাৰ কেইটামান ডাঙৰ সফলতাক লিপিবদ্ধ কৰিছে তাৰ বিষয়ে মই 2-4টা তথ্য আপোনালোকৰ আগত জনাব খুজিছোঁ 2001 চনত প্ৰতি লাখ জনসাধাৰণৰ পৰিৱৰ্তে আমাৰ অসমত অপৰাধৰ পৰিমাণ আছিল 341টা তাৰমানে 300 প্ৰতি 1 লাখ যদি জনসংখ্যা আছে তেতিয়াহ'লে ক্ৰাইম আমাৰ ৰাজ্যত হৈছিল 341 আৰু নেশ্যনেল ক্ৰাইম ৰেট আজিৰ দিনত 407 তাৰমানে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি লাখ পপুলেশ্যনৰ বিপৰীতে 407টা অপৰাধমূলক ঘটনা সংঘটিত হয়